মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক পুনৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি ইংলিছ সাপ্লিমেণ্টাৰী ৰিডাৰৰ ফুটপ্ৰিণ্টছ উইদাউট ফিট এই লেসনটো আলোচনা কৰিবলৈ লৈছোঁ গতিকে তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিওটো অতি মন দি চাবা আৰু এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা গতিকে আগবাঢ়িছোঁ আমি লেসনটোলৈ ফুটপ্ৰিণ্টছ উইদাউট ফিট মানে হৈছে ভৰি নোহোৱাকৈ ভৰিৰ চিহ্ন এতিয়া আমি জানোৱে যে ভৰি নোহোৱাকৈ ভৰিৰ চিহ্ন হ'ব নোৱাৰে আমি যদি আমাৰ ভৰিৰে কি কৰোঁ খালে বালিত খোজ কাঢ়ো নাইবা বোকাত খোজ কাঢ়ো আমি তেতিয়া আমাৰ ভৰিৰ চিহ্ন সেই বোকা বা বালিত পৰা দেখা পাওঁ এতিয়া সেইটোকে কি বুলি কয় ফুটপ্ৰিণ্টছ বুলি কয় এতিয়া আমি লেসনটোৰ আৰম্ভণিতে থকা টুকাটোলৈ আমি আগবাঢ়িছোঁ কেন এ মেন বিকাম ইনভিজিবল যে এজন মানুহ অদৃশ্যমান হ'ব পাৰেনে দিছ ইজ দ্য ষ্টৰি অফ এ চাইণ্টিষ্ট হু ডিস্কভাৰ্ছ হিম টু মেক হিমছেল্ফ ইনভিজিবল আৰু এইটো এজন এনেকুৱা বিজ্ঞানীৰ কাহিনী যিয়ে নিজকে অদৃশ্যমান কৰি তুলিছিল Does he use or misuse his discovery? তেওঁৰ সেই আৱিষ্কাৰটোৰ সদ্ব্যৱহাৰ কৰিছিল নে দুৰ্ব্যৱহাৰ কৰিছিল Read and find out পঢ়া আৰু বিচাৰি উলিওৱা How did the invisible man first become visible? যে অদৃশ্যমান মানুহজন প্ৰথমবাৰৰ বাবে কেনেকৈ দৃশ্যমান হৈছিল Why was he wandering the street? আৰু তেওঁ কিয় ৰাস্তাত ঘূৰি আছিল The two boys started in surprise at the fresh muddy imprints of a pair of bare feet. যে দুজন লৰাই খালী ভৰিৰে বোকাযুক্ত ভৰিৰ চিন এযোৰ দেখি বৰ আচৰিত হৈছিল What was a barefooted man doing on the steps of a house in the middle of London? লণ্ডনৰ মাজভাগত এনেকুৱা খালী ভৰিযুক্ত মানুহে ষ্টেপবিলাকত অৰ্থাৎ ঘৰৰ এই চিৰিবিলাকত ক'ৰ পৰা কি কৰিছে এনেকুৱা খোজ পেলাই গৈ আছে এণ্ড ৱেৰ ৱাজ দ্য মেন আৰু মানুহজননো ক'ত অৰ্থাৎ এইখিনিত আমি কি পাইছোঁ যে দুজন ল'ৰাই ধৰক কি কৰিছে ঘৰ এটাৰ পৰা মানে চিৰিয়েদি নামি আহি আছে ষ্টেপেদি নামি আহি আছে আৰু সিহঁতৰ আগে আগে কি কৰিছে কিছু দুখন ভৰিৰ চিন পৰি গৈছে এযোৰ ভৰিৰ চিন পৰি গৈছে পদচিহ্ন পৰি গৈছে আৰু সেই পদচিহ্নটো তাৰমানে কি বেয়াৰ ফুটেড বুলি কৈছে খালী ভৰিৰ চিন আৰু সেই খালী ভৰিৰ চিন কেনেকৈ পৰিছে ফ্ৰেছ মাডি ইম্প্ৰিণ্টছ অৰ্থাৎ মানে লগে লগে কাৰোবাৰ ভৰিৰ খোজ পৰি গৈছে আৰু সেই ভৰিত তাৰমানে বোকা লাগি গৈছে আৰু সেইকাৰণে চিন বহি গৈছে ষ্টেপবিলাকত তোমালোকে নিশ্চয় বুজি পাইছা এই ল'ৰা দুজনেও মানে ষ্টেপেদি নামি আহি আছে আৰু সিহঁতৰ আগে আগে এনেকৈ এযোৰ ভৰিৰ চিন ষ্টেপেদি পৰি গৈছে গতিকে সিহঁতে আচৰিত হোৱাৰ এই কথা As they gazed, a remarkable sight met their eyes. আৰু সিহঁতে যেতিয়া ভালদৰে চালে তেতিয়া এটা বৰ গুৰুত্বপূৰ্ণ দৃশ্য সিহঁতৰ চকুত ভাহি উঠিল A fresh footmark appeared from nowhere. এটা সতেজ ভৰিৰ চিহ্ন অথচ কোনো নাই বুজি পাইছা তোমালোকে নিশ্চয় মানে সিহঁতৰ আগে আগে সতেজ ভৰিৰ চিন পৰি গৈ আছে অথচ কোনো মানুহো নাই গতিকে সিহঁতে আচৰিত হৈছে ফাৰ্ডাৰ ফুটপ্ৰিণ্টছ ফলোড আৰু কিছুমান ভৰিৰ চিন পৰি গ'ল ওৱান আফটাৰ আনাডাৰ এটাৰ পিছত আনটো ডিচেণ্ডিং দ্য ষ্টেপছ এণ্ড প্ৰগ্ৰেছিং ডাউন দ্য ষ্ট্ৰীট মানে ষ্টেপেদি একেবাৰে ৰাস্তালৈ সিহঁতৰ আগে আগে কাৰোবাৰ এনেকৈ ভৰিৰ চিন পৰি গৈ থাকিল দ্য বইজ ফলোড ল'ৰা দুজনে অনুসৰণ কৰিলে ফেচিনেটেড মুগ্ধ হ'ল আনটিল দ্য মাডি ইম্প্ৰেশ্যনছ বিকেম ফেইণ্টাৰ এণ্ড ফেইণ্টাৰ সেই বোকাময় ভৰিৰ চিন দুটা একেবাৰে মানে নেদেখা নোহোৱালৈকে সিহঁতে পিছে গৈয়ে থাকিল সেই ভৰিৰ চিনকেইটাৰ পিছে সিহঁতে অনুসৰণ কৰিয়েই থাকিল এণ্ড এট লাষ্ট ডিছএপিয়াৰ্ড অল টুগেডাৰ আৰু অৱশেষত সেই ভৰিৰ চিনকেইটা একেবাৰে নোহোৱা হৈ গ'ল মানে সেই ভৰিৰ চিনো নাইকিয়া আগতেতো মানুহো দেখা নাপালে সিহঁতে আৰু লাহে লাহে ভৰিৰ চিনো নোহোৱা হৈ পৰিল ৰাস্তা পোৱাৰ পিছত
The explanation of the mystery was really simple enough. আৰু এই ৰহস্যটোৰ বৰ্ণনাটো কিন্তু আচলতে বৰ সহজ আছিল. The bewildered boys had been following a scientist who had just discovered how to make the human body transparent. এই ল'ৰা দুজনে কি কৰিছিল এজন বিজ্ঞানীক আচলতে অনুসৰণ কৰি আছিল যিয়ে কিছু সময় আগতে মানুহৰ শৰীৰটো কিদৰে মানে ট্ৰান্সপাৰেণ্ট অৰ্থাৎ স্বচ্ছ কৰিব পাৰি সেইটো আৱিষ্কাৰ কৰিছিল. তাৰ মানে যে এই যে ল'ৰা দুজনৰ সন্মুখেদি কি কৰিছিল এই বেয়াৰ ফুটেড মেনৰ ফুটপ্ৰিণ্টছ পৰি পৰি গৈছিল অৰ্থাৎ খালী ভৰিযুক্ত মানুহৰ খোজৰ চিন পৰি পৰি গৈছিল. সেই খোজৰ চিনকেইটা আন কাৰো নাছিল, সেই এজন বিজ্ঞানীৰ আছিল যিয়ে কিছু সময় আগতে নিজকে কিদৰে নেদেখা কৰিব পাৰে সেই মানে কথাটো আৱিষ্কাৰ কৰিছিল. এতিয়া আমি পিছৰখিনি পঢ়িলে আৰু এই কথাখিনি ভালদৰে বুজি পাম. Griffin, the scientist, had carried out experiment after experiment to prove that the human body could become invisible. যে গ্ৰিফিন নামৰ বিজ্ঞানীজনে পৰীক্ষা নিৰীক্ষা এটাৰ পিছত আনটো চলাই গৈছিল কিদৰে মানুহৰ শৰীৰটোক নেদেখা কৰিব পাৰি সেই বিষয়ে. Finally, he swallowed certain rare drugs and his body became as transparent as a sheet of glass, though it also remained as solid as glass. আৰু অৱশেষত তেওঁ কিছুমান বিৰল ড্ৰাগছ সেৱন কৰিলে আৰু তেওঁৰ শৰীৰটো গ্লাছৰ দৰে অৰ্থাৎ আইনাৰ দৰে এখন আইনাৰ দৰে কি হৈ পৰিল ট্ৰান্সপাৰেণ্ট স্বচ্ছ হৈ পৰিল. যদিও আইনাৰ দৰে কঠিন হৈ থাকিল কিন্তু তেওঁৰ শৰীৰটো সেই ৰেয়াৰ ড্ৰাগছ খোৱাৰ পিছত স্বচ্ছ হৈ পৰিল, ট্ৰান্সপাৰেণ্ট হৈ পৰিল. তোমালোকে নিশ্চয় বুজিছা যে ট্ৰান্সপাৰেণ্ট বা স্বচ্ছ মানে হৈছে আইনাৰ নিচিনা বস্তু. যদি আমি এখন আইনা আমাৰ সন্মুখত ধৰোঁ আমি এইটো মূৰৰ পৰা সেইটো মূৰৰ কি আছে মানে সকলোখিনি গম পাম. আইনাখন আছে কিন্তু আইনাখনৰ দ্বাৰা একো তাৰমানে আমি বস্তু দেখাত অসুবিধা নাপাওঁ. ঠিক তেনেদৰে এই গ্ৰিফিন নামৰ চাইণ্টিষ্টজনে কিছুমান ৰেয়াৰ ড্ৰাগছ খাই নিজৰ শৰীৰটো নেদেখা কৰি লৈছিল. তেওঁৰ শৰীৰটো আছে অথচ কোনেও তেওঁক দেখা নাপাইছিল. Brilliant scientist though he was, Griffin was rather a lawless person. যদিও তেওঁ এজন চোকা বিজ্ঞানী আছিল বা মেধাৱী বিজ্ঞানী আছিল কিন্তু গ্ৰিফিন আচলতে এজন নীতি নিয়ম নমনা মানুহ আছিল. His landlord disliked him and tried to eject him. তেওঁৰ ঘৰৰ মালিকে তেওঁক ভাল নাপাইছিল আৰু তেওঁক উলিয়াই দিব খুজিছিল, ঘৰৰ পৰা উলিয়াই দিব খুজিছিল. ইন ৰিভেঞ্জ গ্ৰিফিন set fire to the house. আৰু প্ৰতিশোধ ল'বলৈ গ্ৰিফিনে সেই ঘৰটোকেই জ্বলাই দিছিল. To get away without being seen, he had to remove his clothes. আৰু কোনেও দেখা নোপোৱাকৈ ওলাই যাবলৈ তেওঁৰ কাপোৰ কানি খুলি পেলাইছিল. Thus it was that he became a homeless wanderer. আৰু এইদৰেই তেওঁ এজন অঘৰী ঘূৰি ফুৰা মানুহ হৈ পৰিছিল. উইদাউট ক্লথছ কোনো ধৰণৰ কাপোৰ কানি নোহোৱাকৈ, উইদাউট মানি কোনো টকা পইচা নোহোৱাকৈ, এণ্ড কোৱাইট ইনভিজিবল আৰু সম্পূৰ্ণ অদৃশ্য হৈ পৰিছিল. Until he happened to step in some mud and left footprints as he walked. আৰু তাৰ পিছতেই সি কি কৰিছিল কিছুমান বোকাত নিজৰ মানে ভৰি পেলাই খোজকাঢ়ি গৈছিল. আৰু সেই বোকাময় খালী ভৰিৰে গ্ৰিফিনৰ খালী ভৰিৰে খোজৰ চিন সেই ল'ৰা দুজনে মানে দেখিছিল আৰু সিহঁতে আচৰিত হৈ গ্ৰিফিনৰ পিছে পিছে গৈ আছিল. He escaped easily enough from the boys who followed his footprints in London. যে লণ্ডনত যি দুজন ল'ৰাই তেওঁক অনুসৰণ কৰিছিল
তেওঁৰ ভৰিৰ চিহ্নক অনুসৰণ কৰিছিল সিহঁতৰ পৰা অতি সহজেই সি বাচিছিল অৰ্থাৎ গ্ৰিফিন বাচিছিল বাট হিজ এডভেঞ্চাৰ্ছ ৱেৰ বাই ন' মিনছ অভাৰ কিন্তু তেওঁৰ সেই দুঃসাহসিক কাণ্ড কাৰখানাবিলাকৰ সিমানতে অন্ত পৰা নাছিল He had chosen a bad time of the year to wander about London without clothes. যে কাপোৰ কানি নোহোৱাকৈ লণ্ডনত ঘূৰি ফুৰিবলৈ সেইখিনি সময় আচলতে খুব বেয়া সময় আছিল ইট ৱাজ মিড উইণ্টাৰ কাৰণ এইটো শীতকালৰ মাজভাগ আছিল দ্য এয়াৰ ৱাজ বিটাৰলি কোল্ড এণ্ড হি কুড নট ডু উইদাউট ক্লথছ আৰু বায়ুমণ্ডলত খুব ঠাণ্ডা আছিল আৰু কোনো কাপোৰ কানি পৰিধান নকৰাকৈ আচলতে চলাটো খুব কষ্টকৰ আছিল সেই সময়ত খুব শীত পৰিছিল সেইকাৰণে Instead of walking about the streets, he decided to slip into a big London store for warmth. আৰু কাপোৰ কানি নোহোৱাকৈ ৰাস্তাত সেইদৰে খোজকাঢ়ি ফুৰাতকৈ তেওঁ লণ্ডনৰ এখন গৰম কাপোৰ পোৱা ডাঙৰ দোকানত সোমোৱাৰ সিদ্ধান্ত লৈছিল Closing time arrived and as soon as the doors were shut, Griffin was able to give himself the pleasure of clothing and feeding himself without regard to expense. আৰু সেই দোকানখন বন্ধ কৰাৰ সময় হোৱা কাৰণে দৰ্জাবিলাক বন্ধ হৈ আছিল আৰু গ্ৰিফিনে নিজকে কি কৰিছিল কাপোৰ কানি পিন্ধি লৈ আৰু খাই বৈ কোনো খৰচ নোহোৱাকৈ কাপোৰ কানি পিন্ধি লৈ আৰু খাই বৈ নিজকে তাৰমানে আৰামত ৰাখিছিল অৰ্থাৎ গ্ৰিফিনে মানে এই তেওঁকতো নেদেখে কোনেও তেওঁ ৰেয়াৰ ড্ৰাগছ খাই দিছিল তেওঁক নেদেখে কিন্তু তেওঁ সেই মানে নেদেখা শৰীৰটোৰে কাপোৰ কানি নোহোৱাকৈ কি কৰিছিল এখন লণ্ডনৰ কাপোৰ কানি পোৱা দোকান এখনত সোমাই গৈছিল আৰু তাৰ পিছত দোকান বন্ধ কৰাৰ সময় হোৱাত সকলোবোৰ ঘৰাঘৰি যোৱাত গ্ৰিফিনে সেই দোকানখনতে কাপোৰ কানি পিন্ধি লৈছিল আৰু কিবা কিবি বিনা পইচাৰে খাই লৈছিল খোৱা বস্তুও খাইছিল হি ব্ৰক অপেন বক্সেছ এণ্ড ৰেপাৰ্ছ এণ্ড ফিটেড হিমছেল্ফ আউট উইথ ৱাৰ্ম ক্লথছ আৰু তেওঁ নিজকে কি কৰিছিল কিছু বক্সটো খুলি বাকচবোৰ তাৰমানে ভাঙি খুলি পেলাইছিল মানে দোকানখনৰ বাকচবোৰ ভাঙি খুলি পেলাইছিল আৰু নিজকে কি কৰিছিল কিছুমান গৰম কাপোৰেৰে মেৰিয়াই লৈছিল soon with shoes and overcoat and a wide brimmed hat he became a fully dressed and visible person আৰু সোনকালে তেওঁ জোতা অভাৰকোট এটা আৰু এটা বহল টুপি পিন্ধি সম্পূৰ্ণ কাপোৰ কানি পৰিধান কৰাৰ পিছত দৃশ্যমান মানুহত পৰিণত হৈছিল অৰ্থাৎ গ্ৰিফিনে মানে যদি খালি গাৰে থাকে কোনো কাপোৰ কানি নিপিন্ধাকে থাকে তেতিয়াহে তেওঁক মানে কোনেও দেখা নাপাইছিল কিন্তু যেতিয়া এই মানে অভাৰকোট শ্বুজ জোতা আদি আৰু গৰম কাপোৰ আদি পিন্ধি ল'লে তেতিয়া তাক একেবাৰে দেখা পোৱা মানুহ হৈ পৰিল তেওঁ এজন কি হৈ পৰিল ভিজিবল মেন হৈ পৰিল ইন দ্য কিটচেন অফ দ্য ৰেষ্টুৰেণ্ট হি ফাউণ্ড কোল্ড মিট এণ্ড কফি এণ্ড হি followed up the meal with sweets and wine taken from the grocery store আৰু দোকানখনৰে গ্ৰ'চাৰী ষ্ট'ৰৰ পৰা কি কৰিলে সি আগৰে ৰৈ যোৱা ঠাণ্ডা মাংস কফি আদি খাই ল'লে আৰু তাৰ পিছত মিঠাই খালে আৰু ৱাইনো খালে আৰু খাই এইদৰে কি কৰিলে মানে খুব ভালদৰে নিজকে খুৱাই বুৱাই ল'লে সেই দোকানখনত কোনো নাই দৰ্জা বন্ধ কৰি থৈ গৈছে ফাইনেলি হি সেটেলড ডাউন টু স্লিপ অন এ পাইল অফ হুইলছ আৰু অৱশেষত সি এদম একেবাৰে লেপ তুলিৰ মাজত সোমাই ধুনীয়াকৈ শুই থাকিল মানে দোকানখন খোলা অৱস্থাতেই সি সোমাইছিলে দোকানখনত আৰু যিহেতু সি ইনভিজিবল হৈ আছিলে কোনেও তাক দেখা নাপালে আৰু এই দোকানখনতে কাপোৰ কানি পিন্ধি খাই বৈ সি লেপ গাৰু আদি লৈ ভালদৰে শুই থাকিল ইফ অনলি গ্ৰিফিন হেড মেনেজ টু ৱেক আপ ইন গুড টাইম অল মাইট হেভ বিন ৱেল যে গ্ৰিফিনে যদি সঠিক সময়ত সাৰ পালেহেঁতেন তেতিয়াহ'লে সকলোবোৰ কথাই ঠিকেই থাকিলহেঁতেন as it was he did not wake up until the assistants were already arriving next morning when he saw a couple of them
এপ্ৰ'চিং যে সকলোবোৰ ঠিকেই থাকিলহেঁতেন যদি সি সঠিক সময়ত সাৰ পালেহেঁতেন, কিন্তু সি সাৰ পোৱাত দেৰি কৰিলে আৰু পিছদিনা ৰাতিপুৱা সি দেখিলে যে দুজন মানুহে তাক দেখি খেদি আহিছে। হি পেনিকড এণ্ড বিগেন টু ৰান। এইদৰে সি ভয় খাই একেবাৰে পলাবলৈ ধৰিলে, দৌৰি পলাব খুজিলে। দে নেচাৰেলি গেভ চেজ, আৰু সিহঁতে তাক চোচা ল'লে, তাৰ পিছে পিছে খেদিলে। ইন দ্য এণ্ড হি ৱাজ এবল টু এস্কেপ অনলি বাই কুইকলি টেকিং অফ হিজ নিউলি ফাউণ্ড ক্লথছ, আৰু অৱশেষত সি তাৰ সেই নতুনকৈ পোৱা কাপোৰ কানিবোৰ খুলি দলিয়াই পেলোৱাৰ পিছতহে নিজকে বচাব পাৰিলে। অৰ্থাৎ সি ট্ৰান্সপাৰেণ্ট হৈ পৰিল, ইনভিজিবল হৈ পৰিল, আৰু তেনেকৈ সি বাচিলে সেই খেদি অহা মানুহ দুজনৰ পৰা। চ' ওৱান্স মোৰ হি ফাউণ্ড হিমছেল্ফ ইনভিজিবল বাট নেকেড ইন দ্য চিল জানুৱাৰী এয়াৰ। আৰু সেইকাৰণে এইদৰে সি পুনৰবাৰ অদৃশ্যমান হৈ পৰিল আৰু নেকেড হৈ পৰিল, নগ্ন হৈ পৰিল সেই জানুৱাৰী মাহৰ ঠাণ্ডা বতৰত। সেই ঠাণ্ডাত, জানুৱাৰী মাহত কিমান ঠাণ্ডা, আৰু সেই ঠাণ্ডাত সি কাপোৰ কানি খুলি পেলাই আকৌ এবাৰ কি হৈ পৰিল, নেকেড হৈ পৰিল আৰু ইনভিজিবল হৈ পৰিল। দিছ টাইম হি ডিচাইডেড টু ট্ৰাই দ্য ষ্টক অফ এ থিয়েট্ৰিকেল কোম্পানী ইন দ্য হোপ অফ ফাইণ্ডিং নট অনলি ক্লথছ but also something that would hide the empty space above his shoulders. আৰু সি এইবাৰ থিয়েট্ৰিকেল কোম্পেনীৰ অৰ্থাৎ থিয়েটাৰ কোম্পেনীৰ এখন দোকানত সোমাবলৈ সিদ্ধান্ত ল'লে, য'ত সি কাপোৰ কানিৰ লগতে নিজকে কি কৰিব, নিজৰ যিখিনি মানে কান্ধৰ পৰা মুখৰ অংশখিনি মানে দেখা পোৱা হৈ থাকে, সেইবিলাক অংশ মানে ঢাকিবলৈও কিছু বস্তু পাব বুলি ভাবি সি থিয়েটাৰ কোম্পেনীৰ দোকানত সোমোৱাৰ সিদ্ধান্ত ল'লে। Shivering with cold, he hurried to Drury Lane, the center of the theatre world. আৰু সেই থিয়েটাৰ জগতৰ কেন্দ্ৰবিন্দু ড্ৰুৰী লেনলৈকে সি সেইকাৰণে সেই ঠাণ্ডাত খৰধৰকৈ গ'ল। He soon found a suitable shop, আৰু তাৰপিছত সি সোনকালে এখন ভাল দোকান পালে। He made his way invisible upstairs and came out a little later wearing bandages round his forehead, dark glasses, false nose, big bushy side whiskers and a large hat. আৰু সি যিহেতু নগ্ন হৈ আছিল সেই সময়ত, গতিকে সি ইনভিজিবল হৈ, অদৃশ্যমান হৈয়ে সেই দোকানখনৰ ওপৰ মহলালৈ উঠি গ'ল, আৰু কিছু সময় পিছত নিজৰ কপালখনত মানে আগুৰাকৈ বেণ্ডেজ মাৰি ল'লে। তাৰপিছত ডাৰ্ক গ্লাছ পিন্ধিলে, অৰ্থাৎ ক'লা চশমা পিন্ধিলে। ফলছ নোজ মানে মিছা নাক লগাই ল'লে, আৰু ছাইডৰ ফালে তাৰ মানে মুখৰ ছাইডৰ ফালে ঢাকি ৰাখিব পৰাকৈ হুইস্কাৰ্ছ, কিছুমান এই হুইস্কাৰ্ছ অৰ্থাৎ কেঁকুৰা চুলিৰ নিচিনা মানে এনেকুৱা বস্তু কিছুমান সি পিন্ধি ল'লে, আৰু এটা ডাঙৰ টুপি এটাও পিন্ধি ল'লে। টু এস্কেপ উইদাউট বিং চিন, হি cautiously attacked the shopkeeper from behind, after which he robbed him of all the money he could find. আৰু তাৰ পিছত সি নিজকে বচাবলৈ পিছফালৰ পৰা দোকানীজনক আক্ৰমণ কৰিলে, আৰু তেওঁৰ পৰা সকলোবোৰ পইচা পাতি সি ডকাইতি কৰি গুচি আহিল। আজি মই ইমানতে এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ, আৰু পাৰ্ট 2ত নেক্সট মই বাকী ৰোৱা অংশখিনি লৈ আহিম। তোমালোকে চেনেলটোলৈ যদি নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি ল'বা, এনেকুৱা ভিডিঅ'বোৰ তেতিয়া পাই থকাত সহজ হ'ব।